যিসকলে আঁচনিসমূহৰ টকা লাভ কৰা নাই বৃদ্ধ পেঞ্চন আঁচনি অৰুণোদয় 2.0 আঁচনি শহীদ কিশোৰ কুমাৰ বৃদ্ধ পেঞ্চন আঁচনি যি কি নহওক যদি আপোনালোকে আঁচনিৰ টকা লাভ কৰা নাই তেন্তে অতি শীঘ্ৰেই কৰিব লাগিব এই কাম আৰু যদি আপুনি গোটৰ মহিলা হৈ থাকে তেন্তে এই ভিডিওটো আপোনালোকৰ বাবে হয় সবিশেষ জনাই দিম যিসকলে আঁচনিৰ বাবে টকা লাভ কৰি আছে এইবাৰ যেহেতু মুখ্যমন্ত্ৰী কৈছে যে ডিবিটি লিংক নাথাকাৰ বাবে তেওঁলোকৰ একাউণ্টত সোমাই দিয়া নাই 10,000 কৈ বা 2,000 কৈ বা 1200 কৈ টকা যিসকলৰ একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক আছে তেওঁলোকে কেৱল ডিবিটি বেনিফিচিয়াৰী হয় আৰু যেহেতু মুখ্যমন্ত্ৰী ঘোষণা কৰি কৈছিল যে 10 তাৰিখ থাকে 10 তাৰিখত কিন্তু এবাৰ সোমোৱা নাই 12 তাৰিখত কিন্তু একাউণ্টত সোমাই পৰিছিল এই আঁচনিসমূহৰ টকা এতিয়া যদি আপোনালোকে আঁচনিসমূহৰ টকা লাভ কৰিব বিচাৰিছে কি কৰিব লাগিব বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আপোনালোকৰ একাউণ্টত কিন্তু টকা ট্ৰান্সফাৰ কৰি দি দিছে কিন্তু সেই টকাখিনি আপোনালোকে পোৱা নাই যেতিয়া বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লিংক কৰাৰ লগে লগে অটোমেটিকলি কিন্তু আপোনালোকৰ একাউণ্টত কিন্তু এই টকাসমূহ আহি পৰিব হে যিসকলে আঁচনিৰ টকা লাভ কৰা নাই তেওঁলোকে অতি শীঘ্ৰে বেংকত গৈ এখন ফৰ্ম আছে এনপিচিআই ফৰ্ম অৰ্থাৎ আপুনি আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে যিটো লিংকৰ এখন ফৰ্ম পাই যাব বেংকত গ'লে কিন্তু আপোনাক দি দিব পৰৱৰ্তী খবৰ যে যদি আপুনি গোটৰ মহিলা হৈ আছে তেন্তে অপেক্ষা কৰি আছে যে টকা কেতিয়া সোমাব চাওক মুখ্যমন্ত্ৰী কিন্তু কেইদিনমান আগত ঘোষণা কৰি কৈছে এমাহ লাগিব পাৰে 2 মাহ লাগিব পাৰে 3 মাহ লাগিব পাৰে আৰু তাৰ আগতে কৈছিলে যে 15 আগষ্টৰ আগতে একাউণ্টত সোমাই দিব টকা কিন্তু 15 আগষ্ট আহি গ'ল আৰু এতিয়ালৈকে কিন্তু কোনো ধৰণৰ নোটিফিকেশন বা জাননী প্ৰকাশ কৰা নাই যে 15 আগষ্টৰ ভিতৰতে কিন্তু একাউণ্টত সোমাই দিব টকা কৈছে যে 1 মাহ হ'ব পাৰে 2 মাহ হ'ব পাৰে 3 মাহ হ'ব পাৰে ইয়াৰ ভিতৰতে কিন্তু আপোনালোকৰ একাউণ্টত টকা সোমাই পৰিব মই মুখ্যমন্ত্ৰীৰ মন্তব্য আছে ইয়াতে স্ক্ৰীনত দি ৰাখিছো মন্তব্য শুনাবলৈ যত্ন কৰিছো মন্তব্য শুনিলো তাৰ পিছত মই জনাইছো ডেইজ টু কাম 2 মাহ হ'ব পাৰে 3 মাহ হ'ব পাৰে 1 মাহ হ'ব পাৰে 4 মাহ হ'ব পাৰে আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকা কৈ দিম it will be an interest free grant ইয়াত আমি টকা ঘুৰাই নলম এইটো আমি ডাইৰেক্টলি 10,000 টকা কৈ মহিলা সকলক দিম নেক্সট যেটো মোৰ মনত ইচ্ছা আছে হেতু হ'ল মহিলা সকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম and the beneficiary will be 30 lakhs আমি যদি এই মহিলাখিনি যেহেতু ফার্স্ট seed money will go from government first 10,000 seed money will be given by government second 15,000 will be loan again 10,000 will be subsidy and if that 15,000 loan can be given in 7% out of that again 3.5% will reimburse নিশ্চয় মুখ্যমন্ত্ৰী মন্তব্য শুনিব পাৰিলে যে 2 মাহ হ'ব পাৰে 1 মাহ হ'ব পাৰে 3 মাহ হ'ব পাৰে ইয়াৰ ভিতৰতে টকা লাভ কৰিব আৰু টকা যেতিয়া ৰিলিজ কৰিব আপোনালোকক জনাই দিম এই পেজটোৰ জৰিয়তে জনাম বা চেনেলটোৰ মাধ্যমত জনাই দিম হে যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি ফেসবুক চাই পেজটো ফলো কৰিব চাইছিল মানে ধন্যবাদ